নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা জ্ঞানবৰ্ধক তথা আধ্যাত্মিক ভিডিঅ' আপোনাক আন্তৰিক স্বাগতম জানাইছো। আপুনি যদি নিয়মিত ভগৱানক প্ৰাৰ্থনা কৰে, আপুনি যদি সদায় পূজা পাঠ কৰে, তেন আজিৰ ভিডিঅ' আপোনাৰ বাবে অত্যন্ত জৰুৰী। আপোনাৰ ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা ঘৰত থকা হাকিব বন্তি ঘটিটি লিটা মূৰ্তি আদিৰ ক্ষেত্ৰ কেতম ভুল মৃগলেও নকৰিব, অন্যথা আপোনাৰ ঘৰখন দুখ দ্ৰুদ্ৰতা তথা শ্ৰম বিপৰ্যয় গ্ৰাস কৰিব বলেই বেছিদিন না লাগিব। বহু লোকে জানি বা অজানি এনে ভুল প্ৰায় কৰি থকা দেখা যায়, যাৰ বাবে তেনে লোকে অনেক পূজা অৰ্চনা কৰিও ভগৱানৰ আহি লাভ কৰিব বলে সক্ষম না হয়। সদায় পূজা পাঠ কৰাৰ পিছ তেনে লোকৰ ঘৰ পৰিয়ালত দুখ কষ্ট দিনক দিনে বাঢ়ি যোৱাহে দেখা যায়। তেনে লোকসকলৰ ঘৰত উন্নতি স্তব্ধ হয় পৰে, আৰ্থিক সংকটে দেখা দিয়ে, ৰোগ ব্যাধিয়ে ঘৰখন সদস্য সকলৰ জীৱন বিপন্ন কৰি তোলে। আফলে আপুনি ক্ৰা কিছু মানি পীৰা ভুল ভাবি আপোনাৰ লগতে আপোনাৰ ঘৰখনত এনে সমস্যা বা বিপদে লগ্নত্ৰ হৈছে। ইমান দিনে আপুনি কৰি থকা সেই ভুল বিৰুৰ কথা জানি আপোনাৰ ঘৰখন বৰবাদ হোৱাৰ প আপুনিও যদি বহাব বিচাৰে, তেনতে আজিৰ কথাখিনিহে পৰ্যন্ত শুনিবলে আপোনাক বিনম্ৰ অনুৰোধ জানালো। বহুলোকে এনে ধৰণৰ ভিডিঅ'ৰ গুৰুত্ব বুজি আধাতেই ভিডিঅ'টি এৰি যায়। বহুতে কাটি কাটি মূল কথাখিনি শুনিব বিচাৰে, কিন্তু এটা কথা মনত ৰাখিব, আধজ্ঞান ঘাতকৰ সমমান। গতিকে আপুনি যদি পূজা অৰ্চনাৰ সম্পূৰ্ণ ফল লাভ কৰিব বিচাৰে, তেনতে ভিডিঅ' অল্প স্কিপ নকৰা কৈছাব। আৰু আপোনাৰ হাতত যদি এই পবিত্ৰ কথা কিনি শুনিবলে সময় নাই, তেনতে এতেই আপুনি আঁতৰে যাব পাৰে। প্ৰিয় দৰ্শক, আজি আমি আপোনাক মন্দিৰ বা প্ৰাৰ্থনা গৃহত থকা কিছুমান বিশেষ বস্তু আৰু পূজা পাঠৰ সৈতে সম্বন্ধিত থকা কিছু এনে নিয়মৰ কথা প্ৰকাশ কৰিম, যে কথা জানাৰ পিছত আপোনাৰ দুৰ্ভাগ্য সৌভাগ্য ৰূপান্তৰিত হ'ব। বেশু সময় না লাগিব। কিছুমান মানুহে পবিত্ৰ বুলি ভাবি ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহ কিছুমান বস্তু ৰাখে, আৰু সেই ক্ষেত্ৰতে তেলিকে ডাঙৰ ভুল কৰি ফেলাই। আফলতে পূজা বা প্ৰাৰ্থনা ক্ৰাস্থানত কোন বস্তু ৰখাটি হিব আৰু কিনবীৰ ৰখাটি অহিব, সেই কথা জনোৱাৰ লগতে মন্দিৰ বা প্ৰাৰ্থনা গৃহত কিমান সময়ত হাকি জ্বলাব লাগে, হাকি জ্বলিয়াৰ সময়ত কি কি মন্ত্ৰ জপ কৰিলে ভগৱান সন্তুষ্ট হয়, মন্দিৰত থকা ঘণ্টা কিমান সময়ত বজোৱাটি হিব, মন্দিৰৰ ঘণ্টা ৰাতিপুৱা বজোৱাটি হিব নে সন্ধ্যায় বজোৱাটি, বেশু হিব সংগ বজোৱাৰ সময় কি কি মন্ত্ৰ জপ কৰিব লাগে ইত্যাদি সকল কথা আপোনাক আজি বিস্তাৰিতভাৱে বুজাই দিয়াৰ প্ৰয়াস কৰিম। ইয়াৰ ওপৰতো মন্দিৰ বা প্ৰাৰ্থনা গৃহত চলোৱা হাকিব সদায় ধোৱাটো ভাল নেবে। মন্দিৰ বা প্ৰাৰ্থনা গৃহত কি কি মূৰ্তি ৰাখিব লাগে, অনেক পূজা অৰ্চনা কৰাৰ পিছতে আমি পূজা অৰ্চনাৰ পৰা কোন ফল কেও লাভ কৰিবনো, আৰু ইত্যাদি কথাও আপুনি আজি জানিব পাৰিব। গতিকে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগলভাৱে কমেণ্ট জয় শ্ৰীকৃষ্ণ হৰ হৰ মহাদেৱ বুলি লিখি আজিৰ কথাখিনি ধ্যান দিনি যাওক। লগতে আপোনাৰ শিৱ নাম আৰু আপোনাৰ ৰাহি কি হে কথাও কমেণ্ট উল্লেখ কৰে দিব। মূল কথাখিনি আৰম্ভ কৰাৰ পূৰ্বে আপোনাক এটা কথা স্পষ্ট কৰি দুমি যে আমি আপোনাক কোন মনে খোজা কথা আগবৰ হ'ব খোজা নাই। ধৰ্মীয় গ্ৰন্থ ঋমিনী সকলে উল্লেখ কৰা আৰু জ্যোতিষশাস্ত্ৰ উল্লেখ থকা কথাৰ উপহে আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। আমি কেৱল সেই কথা সৰলভাৱে আপোনাৰ সন্মুখত তুলে ধৰিছো। এই কথা বিশ্বাস কৰা বা নকৰাটি একমাত্ৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰিয় দৰ্শক, পূজা আমাৰ জীৱনৰ এক বিশেষ অংশ। আমি প্ৰত্যেকে কোন হয়, কোন বাগ্ৰা কি দেৱী দেৱতাক নিশ্চয় পূজা কৰিক, আৰু বহু লোকে সেই পূজাৰ পৰা মনে বিচৰা ফলো লাভ কৰে। কিন্তু কেতিয়াবা আমি এনে কিছু ভুল কৰি পেলাও, যাৰ বাবে
পূজা পাঠ সম্পূৰ্ণ ফল আমি লাভ কৰিব নোধাৰো এই ভুলভিৰ আমি জানিবিছি কেতিয়াও নক্ৰু অজানিতে ভুল ক্ৰু অজানিতে ক্ৰা ভুলভিৰে আমাকে কোন ক্ষতি নক্ৰে বুলি সাধাৰণভাৱে লৈয়ে আমি সেই কথাবিৰ আওকাণ কৰি চলো পিছত তাৰ পৰিণাম আমি ভোগ ক্ৰু কি ভুল কৰিব না কি কথা ধ্যান ৰাখিব লাগে কি কৰিব লাগে মন দিনিব প্ৰথম কথাটি হৈছে মাটিৰ হাকি বহু ধৰ্মীয় কাৰ্যবা পূজা পাতলত প্ৰায় ব্যৱহাৰ কৰা হয় ঘৰেৰ মন্দিৰ বা মুথ দিয়াৰমিখৰ কাঠ এই মাটিৰ হাকি জলটি অত্যন্ত খুব বুলি কওয়া হয়েছে কিন্তু এই হাকি যেতিয়া মন্দিৰ বা প্ৰাৰ্থনা গৃহত প্ৰথা হয় তে ইয়াৰ হৈতে জড়িত নিয়মনীতি সমূহ হুকিয়া হয়ে পৰে মাটিৰ হাকি খুবটা বা সৌভাগ্যৰ প্ৰতীক বগুলি বিশ্বাস কৰা হয় আপুনি এই মাতৃহাকি আপোনাৰ ঘৰৰ মন্দিৰত অৱশ্যই ব্যৱহাৰ কৰিব পাৰে এই হাকিয়ে সকল প্ৰকাৰৰ বাস্তি দূৰ ক্ৰাট ফফাই ক্ৰে কিন্তু এই মাটিৰ হাকি মন্দিৰত ব্যৱহাৰ কৰাৰ একটা নিয়ম আছে মাটিৰ হাকিটি কেৱল এবাৰ জ্বলাৰ পিছত দ্বিতীয়বাৰ মন্দিৰত ৰাখিব নালাগে প্ৰতিদিনে নতুন নতুন মাটিৰ হাকি ব্যৱহাৰ ক্ৰাটে হিববলুক কিয়া হৈছে গতিকে আপুনি যদি আপোনাৰ ঘৰ মন্দিৰ বা প্ৰাৰ্থনা ঘৰত মাটিৰ হাকি ব্যৱহাৰ কৰে তেন সেই হাকি সদায় খলাই থাকিবলৈ নাপা হৰবু প্ৰিয় দৰ্শক মন্দিৰত ৰখা ঘণ্টা বা টুলিংগা কেতিয়া আৰু কিদৰে আফা কৰিব লাগে আৰু সেই ঘণ্টা বা টুলিংগা দিনটো কেইবাৰ বজাব লাগে সেই কথা আপোনাক কিছু সময়ৰ পিছত আমি জনাম তাৰ পূৰ্বে ধাতুৰ হাকিৰ বিষয়ে আপোনাক জনাই লবল খুজি আপুনিও নিশ্চয় দেখিছে বহু লোকে তাম বা পিতলৰ হাকি ব্যৱহাৰ কৰে এই হাকি কেৱল দেখিবলৈ হুয়নি হুৱাই না হয় এই হাকিৰ কিছু ধাৰ্মিক মহত্ব আছে যদি আপুনিও ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহত তাম বা পিতল হাকি ব্যৱহাৰ কৰে তেনতে এই হাকি পৰিষ্কাৰ কৰি ৰখাটি খুবই জৰুৰী তাম পিতল বা ধাতুৰ হাকি প্ৰতিদিনে ধুই পৰিষ্কাৰ কৰা হ'বহি বুলি কওয়া হয়েছে কিন্তু এই চাকি পপেক্ষত গংগাজলেৰ শুদ্ধিকৰণ কৰিব বলে জুটি শাস্ত্ৰ পৰামৰ্শ দিছে গংগাজলেৰ এই চাকি ধিলে ঘৰখনত পবিত্ৰতা আৰু সকাৰাত্মক হক বৰ্তি থাকে কিন্তু গংগাজল না থাকিলে বিক্ষিপ্ত পানীৰেও আপুনি এই হাকি সদায় ধুব পাৰিব তাত কোন বাধা নিষেধ নাই কিন্তু গংগাজলেৰ ধুব পাৰিলে বেহু হিপ ফল লাভ কৰিব পাৰি বহুলোকে সপ্তাহেৰ মিৰত এবাৰ বা দিবাৰ ধাতুৰ হাকি ধুই পৰিষ্কাৰ কৰে কিন্তু এই দ্ৰে ধিলে খুব ফল লাভ কৰে পয়বয়াৰী বলি কিয়া হৈছে এবাৰ ঘৰৰ মন্দিৰত থকা ঘণ্টা বা টুলিংগাৰ কথা কবি খুজি প্ৰায় মানুহৰ ঘৰত পিতলৰ ঘণ্টা বা টুলিংগা দেখি বলে পোৱা যায় আফলতে এই পিতলৰ ঘণ্টাৰ ধনীয়ে ইতিবাচক সংসাৰ বৃদ্ধি কৰে আৰু ঘৰখন থকা সকল নেতিবাচক হক দুখ দূৰ কৰি দিয়ে কিন্তু এটা কথা ধ্যান ৰাখিব মন্দিৰ বা প্ৰাৰ্থনা ঘৰত ৰাখা ঘণ্টা কেতেও দক্ষিণ দিকে না ৰাখিব এটি অখিভৱ বলে বিশ্বাস কৰা হয় পপেক্ষত ঘণ্টাটি পূজা ঘৰৰ কাহত বা পূজা ঘৰৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগে যেটি ঘণ্টা বা টুলিংগাত গৰুৰ পক্ষীৰ ছবি খিদিত থাকে সেই ঘণ্টা তো সকলকৈ শুভ আৰু পবিত্ৰ বুলি কওয়া হয়েছে এই ঘণ্টা গৰুৰ ঘণ্টা বুলিও কিয়া হয় এই ঘণ্টা সকলকৈ উত্তম বুলি মান্যতা আছে আফলতে আপোনাৰ ঘৰৰ মন্দিৰ বা পূজা ঘৰত থকা ঘণ্টা কিমানবাৰ বজাৰতি হিবহে কথা মন কৰিব হাস্ত অনিক্ৰী ভগৱানৰ ভাৱে ভোগ আকবৰ হোৱাৰ সময়ত 5 বাৰ ঘণ্টা তো বজাব লাগে এনে কৰিলে আপুনি আকবৰ হোৱা ভোগ ভগৱানে হিনকালে স্বীকাৰ কৰে পূজা অৰ্চনাৰ সময়ত বেহু জোৰ কৈবা একেৰ ৰাহে ঘণ্টা বজাই থাকিব না লাগে কেৱল 3 বাৰহে বজাব লাগে ঘণ্টা খুধাই হু হাতেৰে বজাব লাগে আৰু ঘণ্টা তোৰ মুখভাগ আপোনাৰ গাৰফালে ৰাখিব লাগে ইতিমধ্যে আপোনাক কৈছো যে মন্দিৰৰ ঘণ্টা কেতেও দক্ষিণ দিকে ৰাখিব না লাগে কেৱল
ঘণ্টাই নৈ যেকোনো পূজাৰ সামগ্ৰীৰ দক্ষিণ দিকে ঋৎকাটি অনুচিত বুলি শাস্ত্ৰই কৈছে। ঘৰেৰ মন্দিৰত থকা ঘণ্টা ৰাতিপুৱাৰ পূজাৰ সময়হে বজাব লাগে সন্ধিয়াৰ পূজাৰ সময়ত। ঘৰেৰ মন্দিৰত থকা ঘণ্টা বজাৰতি অহিব বুলি কিয়া হৈছে। এই নিয়মবোৰ মানিফলি পূজা কৰিলে আপুনি আপোনাৰ পূজা অৰ্চনাক অধিক ফলদায়ক কৰিব পাৰিব। আন একোটা মহত্বপূৰ্ণ কথা মন কৰিব, আপুনি যেতিয়া কোন মন্দিৰলৈ যায় তিতে এটা কথা ধ্যান ৰাখিব, মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়হে ঘণ্টাটো বুজাব। মন্দিৰৰ পৰা ওলাই হোৱাৰ সময়ত ভুলটি ঘণ্টা নজাব। আপুনি যেতি মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বুজাই হেতু আপোনাৰ আগমন বা উপস্থিতি এবাৰ আপোনাকে আন কিছু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিব খুজি। এই কথা জানিলে আপুনি ভগৱান হিমকালে প্ৰসন্ন কৰিব পাৰিব। কিন্তু তাৰ পূৰ্বে আপুনি ভিডিঅ'টি একোটা লাইক কৰি কমেণ্ট সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব। পূজা অৰ্চনাৰ সৈতে জড়িত কিছু জৰুৰী নিয়মৰ কথা এবাৰ মন কৰিব। প্ৰথম কথাটি হৈছে পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ মুখ খাই পূব দুখে থাকিব লাগিব, কাৰণ পূব দিশক অত্যন্ত হিব দিহি বুলি বিশ্বাস কৰা হয়। অৱশ্যই পৰিস্থিতি সাপেক্ষে কেতিয়াবা পশ্চিম ফালে মুখ কৰিও পূজা কৰিব পাৰি বুলি কিয়া হৈছে। কিন্তু পূব দিশে মুখ কৰি পূজা প্ৰাৰ্থনা কৰাটি বেহু উত্তম বুলি মান্যতা আছে। এটা কথা ধ্যান ৰাখিব, ঘৰেৰ সিউৰিৰ কাষত কেতিয়াও পূজা ঘৰ বা মন্দিৰ স্থাপন কৰিব না লাগে। এটি খুবই অহিব বুলি কয় হৈছে। ঘৰেৰ সিউৰি বা খটখটিৰ কাষত পূজা প্ৰাৰ্থনা কৰিলে ঘৰখনত নেতিবাচক ভক্তিৰ প্ৰভাৱ বৃদ্ধি হয়। লগতে পূজা কৰা স্থান বা মন্দিৰত থকা ভগৱানৰ আসন কচন সদায় ওখ হ'ব লাগে। অৰ্থাৎ আপুনি যে স্থানত বহি পূজা কৰিব সেই স্থানত কৈ ভগৱানৰ স্থান অন্তত 10 ইঞ্চি হ'লেও ওখ হ'ব লাগে। দেৱ দেৱীৰ মূৰ্তি বা প্ৰতিমা মাটিত স্থাপন কৰাটি অশুভ বুলি কিয়া হয়। সেইভাৱে মাটিত উচ্চ স্থানত দেৱ দেৱীৰ আসন থকাটি জৰুৰী। পূজা কৰাৰ সময়ত খোধাই ধাৰু বা মেট বহিহে পূজা কৰিব লাগে। ইয়া কেৱল আৰামদায়ক হোৱাই নৈ ধাৰু বা মেট বহি পূজা কৰিলে মনোবল আৰু একাগ্ৰতা বৃদ্ধি হয়। শাৰীৰিক অসুস্থতাৰ বাবে বহু লোকে ধাৰু বা মেট বহিব নোৱাব পাৰে। তেনে ক্ষেত্ৰত কোন সৰু তিল বা আসনত বহি পূজা কৰিব পাৰিব। কিন্তু আপুনি বহা সেই আসন যাতে ভগৱানৰ আসনতকৈ ওখন হয় এই কথা ধ্যান ৰাখিব। মন্দিৰ বা প্ৰাৰ্থনা গৃহত পফি জোদা বাহি বা শিকায়া জোদা ফুল কেতিয়াও ৰাখিব নালাগে। শিকায়া জাউদা ফুল মন্দিৰত থাকিলে অপশক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। সদায় সতেজ আৰু খজিব ফুলহে ৰাখিব লাগে। যাতে পূজাঘৰত থকা ফুল মহি যায় বা শিকাই যায় তে সেই ফুল মাটিত পুতি থবলৈ পৰামৰ্শ দিয়া হৈছে। তে সেই ফুলত থকা নেতিবাচক শক্তি প্ৰবাহিত হ'ব নোৱাৰে। আন এটা কথা মন কৰিব, আপুনি যেটুকি কোঠাত হয় সেই কোঠাত কেতিয়াও পূজা বা প্ৰাৰ্থনা স্থল ৰাখিব নালাগে। কিন্তু আপোনাৰ যদি বেলেগ স্থানত মন্দিৰ বা পূজাঘৰ স্থাপন কৰাৰ সুবিধা নাথাকে, আপুনি যদি খুয়া কোঠাতে পূজা অৰ্চনাৰ ব্যৱস্থা কৰিবলগীয়া হয়, তেন এটা কথা ধ্যান ৰাখিব। নিশাৰ সময়ত সেই মন্দিৰ বা প্ৰাৰ্থনা কৰা স্থান পবিত্ৰ কাপৰে ঢাকি ৰাখিব পাৰিলে সেই স্থান কাপৰে আৰডি আস্তুতীয়া কৈ ৰাখিব। যদি কোন অসুবিধা নাই তেনতে হুয়া কোঠাৰ পৰিৱৰ্তে আনস্থানত পূজা কৰাৰ ব্যৱস্থা কৰা বেহু ভাল। এই নিয়ম মানি চলিলে আপোনাৰ ঘৰখনত শান্তি আৰু সমৃদ্ধি সদায় বিৰাজ কৰিব। সনাতন ধৰ্ম মতে কেতিয়াও কোলাকাপিৰ পিন্ধি দেৱ দেৱীৰ পূজা কৰিব নালাগে। বিশ্বাস কৰা হয় যে কুলাৰস্ত্ৰ পৰিধান কৰিলে মনত নেতিবাচক চিন্তা উৎপন্ন হয়, যিতে পূজাৰ হক প্ৰভাৱিত কৰিব পাৰে। সেইভাৱে সদায় বগা বা পাতিলীয়া ৰুমেৰ কাপোৰ পৰিধান কৰিহে পূজা কৰিব লাগে। ইয়াৰ ফলত মনত সকাৰাত্মকতা আৰু শান্তি বৰ্তি
থাকে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ মন্দিৰ বা পূজা ঘৰত ৰক্ষা বস্তু বা উপাদানসমূহ সন্দৰত এবাৰ কিছু গুৰুত্বপূৰ্ণ নিয়মেৰ কথা আগবৰ খুজি কি বস্তু পূজা বা প্ৰাৰ্থনা কৰা স্থানত ৰাখিব না লাগেহে কথা প্ৰথমে জানিল মন্দিৰ বা প্ৰাৰ্থনা ঘৰত এগৰাকীতকৈ বেহু দেৱ দেৱতাৰ ফটি ৰাখিব না লাগে এগৰাকীতকৈ বেহু দেৱ দেৱতাৰ মূৰ্তি বা ফটি ৰাখিলে ইতিবাচক ভক্তিৰ সন্তুলন বিঘ্নিত হোৱাৰ সম্ভাৱনা থাকে আৰু পূজাপাঠৰ প্ৰভাৱ কম হয় পইব পাৰে পপেক্ষত পূজা কৰা স্থানত যেকোনো এখন ফটি বা মূৰ্তি খেয়ে স্থান দিব লাগে যাতে ভগৱানৰ শক্তি সঠিকভাৱে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে তাৰ বাবে এই কথাটিক আপুনি বিশেষ ধ্যান ৰাখিব দ্বিতীয় কথাটি হৈছে শিৱলিংগ ঘৰত ৰক্ষাটি খুবই পবিত্ৰ বুলি কোৱা হৈছে কিন্তু শিৱলিংগৰ উদ্ধাৰ কিছু বিশেষ নিয়ম আছে যদি আপোনাৰ ঘৰত শিৱলিংগ আছে বা আপুনি যদি ঘৰ শিৱলিংগ আনিম বুলি ভাবি আছে তেন শিৱলিংগ সঠিকভাৱে সঠিক দুখ উদ্ধাৰ ওপৰত বিশেষ ধ্যান ৰাখিব শিৱলিংগ সদায় উত্তৰ বা পূব দুখেহে ৰাখিব লাগে প্ৰিয় দৰ্শক শিৱলিংগৰ আকাৰ কেনেক হোৱা উচিত আমি ঘৰত একেলগে কিমান শিৱলিংগ ৰাখিব পাৰি কেনেক শিৱলিংগ পূজাৰ বাবে শ্ৰেষ্ঠ আৰু কেনেক শিৱলিংগক আমি পূজা কৰিব পাৰি শিৱলিংগৰ পৰা বিয়পিহা পানী কোন দিকে যাব লাগে শিৱলিংগৰ লগত কি বস্তু ৰখা উচিত কি বস্তু আমি শিৱলিংগত অৰ্পণ কৰিব পাৰি শিৱলিংগৰ ওপৰত জল কিদৰে অৰ্পণ কৰিব লাগে শিৱলিংগৰ পূজা পদ্ধতি কেনে হোৱা উচিত শিৱলিংগত অৰ্পণ কৰা জল আমি কিদৰে আৰু ব্যৱহাৰ কৰিব পাৰি শিৱলিংগৰ স্থান পৰিৱৰ্তন বা সলনি কৰাৰ সঠিক নিয়ম কি ইত্যাদি সকল কথা খামৰু আমাৰ চেনেলত একতা ভিডিঅ' আপলোড কৰা আছে এই ভিডিঅ' সোধাৰ পিছত আপুনি এবাৰ সেই ভিডিঅ'টি পাৰিলে চাই ডেছক্ৰিপশ্যন সেই ভিডিঅ'ৰ লিংক দিয়া আছে তৃতীয় কথা আকবাৰ পূজা বা প্ৰাৰ্থনা গৃহত কেও ভগৱানৰ ফটা ফটো বা ভংগাচুংগা মূৰ্তি ৰাখিব না লাগে ফটা ফটো বা ভংগাচুংগা মূৰ্তি থাকিলে শীঘ্ৰেই আঁতৰাই দিব লাগে আৰু সেইখিনি বৈ থকা নদীত উটায়া দিব লাগে পূজা ঘৰত শংখ গুমটি চক্ৰ আৰু এটা পাত্ৰ জল ভৰা ৰখাটি অত্যন্ত শিৱ বুলি বিশ্বাস কৰা হয় শংখৰ অৰ্থ হৈছে ভগৱানৰ আশীৰ্বাদৰ ধ্বনি গুমটি চক্ৰই ঘোলখিক সমৃদ্ধি কৰিয়া আনে আৰু পাত্ৰ ৰখা জলে ঘৰখনৰ পবিত্ৰতা বজাই ৰাখে পাত্ৰটি ৰখা জল প্ৰতিদিনে হলাই থাকিব লাগে লগতে শংখ আৰু গুমটি চক্ৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে চতুৰ্থ কথাটি হৈছে পূজাস্থলী সদায় পৰিষ্কাৰ আৰু শুদ্ধকৰে ৰাখাটি জৰুৰী লেতেৰা হৈ থাকিলে নেতিবাচক শক্তিৰ সংহাৰ ঘটে সেইভাৱে সদায় পূজা ঘৰটি সাবসুকিন কৰি ৰাখিব লাগে যাতে সেই স্থানৰ বাতাবৰণ শুদ্ধ হৈ থাকে লগতে আপোনাৰ ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহ সদায় সুজিল বা পৌপাটি কৰি ৰাখিবই যত্ন কৰিব পূজাস্থলী সদায় সুন্দৰকৈ সজায়া ৰাখিব কাৰণ হে স্থানত ভগৱানে বাস কৰে গতিকে ভগৱানৰ স্থানটো সুন্দৰকৈ সজাই ৰাখিলে আপুনি ভগৱানৰ কৃপা অৱশ্যই লাভ কৰিব পাৰিব এবাৰ আপোনাক মন্দিৰত ৰক্ষা সাকি আৰু সাকি জল কিছু সাধাৰণ নিয়মৰ কথা কবিল আগবাঢ়িছো মন্দিৰ বা প্ৰাৰ্থনা গৃহত সাকি জলটি খুবই শিৱ বুলি কিয়া হৈছে কিন্তু সাকি জ্বলোৱাৰ সময়ত কিছুমান কথা ধ্যান ৰাখাটি অত্যন্ত জৰুৰী সঠিকভাৱে সাকি জ্বলালে হে আপুনি ভগৱানৰ আশীৰ্বাদ লাভ কৰিব বুলি সক্ষম হ'ব পূজা ঘৰত ৰক্ষা সাকি গফি হাই ভগৱানৰ মূৰ্তি বা ফটোৰ সন্মুখত ৰাখিব লাগে তেল আৰু ঘূৰ সাকি একেলগে কেতেও জ্বলাব না লাগে অৰ্থাৎ ঘূৰ সাকি জ্বলাৰ পিছতেই তেলৰ সাকি জ্বালাই দিব না লাগে দুইটা সাকি জল মাছত কিছু সময় গ্যাপ ৰাখিব লাগে কাৰণ তেলৰ সাকি আৰু ঘেউৰ সাকিৰ শক্তি সদায় বেলেগ বেলেগ
হয় একেলগে এই দুটা সাকি জ্বলালে পূজা তিয়াৰ বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে বাস্তি শাস্ত্ৰ অনিৰু ঘেউৰ সাকি সদায় বাওফা আৰু তেলৰ সাকি সদায় সিফালে ৰাখিব লাগে এনে কৰিলে পূজা ঘৰৰ শক্তি সন্তুলিত হৈ থাকে পূজা ঘৰৰ সাকি কেতেও পশ্চিম দিহে ৰাখিব নালাগে পশ্চিম দিহটিক নক্ৰাত্মক শক্তিৰ দিহ বলি মনে হয় পশ্চিম দিহে সাকি গফি ৰাখিলে পূজাৰ শুভ প্ৰভাৱ কমকৈ পৰে পূজা ঘৰৰ সাকি উত্তৰ বা পূব দিহে ৰখাটি উত্তম বলি কিয়া হৈছে সাকি জ্বলিয়াৰ সময়ত এই কথা ধ্যান ৰাখিবু সাকি গফুৰ জ্বলি থকা ভাগটি যাতে সদায় পূব বা উত্তৰ দিহে মুখ কৰি থাকে লগতে ঘূৰ সাকিটো সদায় ৰুমা হলিতা আৰু তেলৰ সাকি খাই কপাহৰ হলিতা ব্যৱহাৰ কৰিব লাগে বাস্তি শাস্ত্ৰ আৰু জ্যোতিষাস্ত্ৰ এই উপায়টি অত্যন্ত হিব বুলি কোৱা হৈছে সাকি সদায় সেই সময়ত জ্বলাব লাগে যে সময়ত ভগৱান জাগ্ৰত হৈ থাকে যেন ৰাতি পুয়া আৰ সন্ধিয়াৰ সময়হে সাকি জ্বলাব লাগে এই সময়খিনিত ভগৱান জাগ্ৰতৰ ওপৰ থাকে বুলি বিশ্বাস কৰা হয় প্ৰিয় দৰ্শক পূজা অৰ্চনা কৰাৰ সময়ত আপুনি যদি এই কথা ধ্যান ৰাখি সঠিক নিয়মনীতি মানি চলে তে ভগৱানে অৱশ্যই আপোনাৰ মনোকামনা পূৰণ কৰিব লগতে আপোনাৰ ঘৰ সদায় ইতিবাচক শক্তিৰ সংসাৰ ঘটিব আশা কৰি এই কথাকে নিয়ে ভগৱানৰ কৃপা লাভ কৰাত আপোনাকে কুঞ্চিত হলেও সহায় কৰিব যদি ভিডিঅ'টিৰ আপুনি উপকৃত হোৱা বুলি ভাবিছে তেনতে অন্তত আন 10 জনক হলেও এতিয়াই ভিডিঅ'টি শ্বেয়াৰ কৰি দিওক ভগৱানে আপোনাৰ সকল মনোকামনা শীঘ্ৰেই পূৰণ কৰিব ধন্যবাদ।